সোমাব পাৰোনে? তই তুমি কি হ'ল? আহাচোন আহা, বহা বহা। আমি ইয়াত বহিবলৈ অহা নাই সভাপতি মহোদয়। মহোদয়? সভাপতি মহোদয়? ঐ, মই তোৰ বাপেৰ। পাপা বুলিও ক'ব পাৰ। ঘৰৰ সম্পৰ্ক বেলেগ, ইয়াত সভাপতিয়ে। জানিছ। এই কথাটো জনাৰ কাৰণে তোক মই 100 টকা দিওঁ ৰ। আমি ইয়াত পইচা ল'বলৈ অহা নাই প্ৰেমধৰ শইকীয়া ডাঙৰীয়া। সভাপতি মহোদয়লৈকে ঠিকেই আছিল, একেবাৰে নামত আহি গলি যে। আমি ন্যায্য প্ৰাপ্তিৰ কাৰণে আহিছো। ন্যায্য প্ৰাপ্তি? শব্দ দুটা ফুটিছে তহঁতৰ মুখত। কথা সলনি নকৰিব, আমি আমাৰ দাবী লৈ আহিছো, আপুনি মানি ল'বই লাগিব। দাবী? দাবী। কেই লফীয়া দাবী আনিছ? দফীয়া? দফীয়া মানে কিয়? ময়ো নাজানো, গুগলত মাৰি চাওঁ নেকি? নালাগে, দেৰি হ'ব। আমাৰ দাবী দফীয়া নহয়, চকীয়া। চকীয়া দাবী? ৰাজনৈতিক জীৱনত এই প্ৰথম শুনিছো চকীয়া দাবী। আচ্ছা, কি চকীয়া দাবী ক'ব নেকি সন্মানীয় দাবীদাৰসকল? চকীয়া দাবী, আমাৰ দুচকীয়া দাবী। দুচকীয়া দাবী? আপোনালোকে আমাক প্ৰতাৰণা কৰিছে। যোৱাবাৰে আমি হাই ছেকেণ্ডাৰী পাছ কৰিলো, কিন্তু আজিলৈকে আমি স্কুটি নাপালো। হয়, আমাৰ দৰে নিৰীহ জনতাৰ ওপৰত এয়া চৰম প্ৰতাৰণা। কিমান নিৰীহ জনা আছে। যদি আমাক এইবাৰ স্কুটি নিদিয়ে, তেনেহ'লে এই পঞ্চায়তৰ সন্মুখত শব্দটো কি আছিল? ভংগী আছিলে নেকি? নহয়, সেইকাৰণেতো তোক লিখি আনিব দিছিলো। এই জংগী? জংগী আন্দোলন কৰিম। বাৰু, বুজিলো। আপোনালোকক সন্মান সহকাৰে কওঁ যে আপোনালোকক স্কুটি দিয়া বিষয়টো কিন্তু এই পঞ্চায়তৰ বিচাৰ্য বিষয় নহয়, এইটো ৰাজ্য চৰকাৰৰ। গতিকে আমি ইয়াত একো কৰিব নোৱাৰিম। আপোনালোকে আন্দোলন অনশন যিয়েই নকৰক, পঞ্চায়তে কিন্তু একো কৰিব নোৱাৰে। আপোনালোকে চৰকাৰলৈ এখন পত্ৰ লিখকগৈ। পাপা, তুমি লিখি দিবা? এতিয়াহে বাপেৰক চিনি পালি।